এইয়া আজিকালি আগৰ দিনৰ খেলা বস্তু যাই আছে, আজিকালি এইবিলাক দেখিবই পোৱা নাযায়। এইকাৰণে মই অকণমান তাৰমানে দেখাব বিচাৰিছোঁ। এয়া চাওকচোন, আজিকালি ল'ৰা ছোৱালীয়ে চিধা স্কুলৰ পৰা হওক ক'ৰবাৰ পৰা আহি চিধা মোবাইলটো হাতত ল'ব, কিন্তু এইবিলাক খেলাৰ হেৰিয়ে নাই। আপোনালোকে বাৰু আগতে সৰুতে খেলিছিল নে? কোনোবা যদি খেলিছিল মোক জনাবচোন। এইয়া চাওক কি ধুনীয়াকৈ ঢুকুনাত হেৰি কৰি এইবিলাক মানে খেল আৰম্ভ কৰিছে। এইয়া চাব দেই, এইয়া চাওক কি ধুনীয়াকৈ খেলি আছে সিহঁতে, চাওক দেখিয়ে ভাল লাগে। এইয়া চাওক, আমি আগতে সৰুতে খেলিছিলোঁ, আজিকালি এইবিলাক খেলা নচলে। সেয়ে বোলো মই অকণমান আপোনালোকৰ খেলটো কেনেকুৱা লাগিল মোক জনাব। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব। আৰু তাৰে মাজতে মই আপোনালোকক এটা কথা কৈ দিওঁ। এইডাল দেখিছেনে? এইডাল তুলসী গছ। এয়া তুলসী গছডাল দেখুৱাইছোঁ এইটো কাৰণে যে, এইকাৰণে দেখুৱাইছোঁ যে এই তুলসী পাত, এই তুলসী পাত যদি তাৰমানে ৰাতিপুৱা খালী পেটতে যদি 3টা মানুহ খাই দিয়ে পানীৰ লগত, তেনেহ'লে দিনটোৰ কাৰণে তাৰমানে পেট যদি কাৰোবাৰ ফুলি থাকে বা বাৰে বাৰে পায়খানাত যাই থাকিব লাগে, তেতিয়া সেই বেমাৰটো তাৰমানে একদম হেৰি হৈ যায়। ৰাতিপুৱা বাহি পেটতে তাৰমানে যদি তুলসী পাত মানে হেৰি খাই দিয়ে, কিন্তু সেই চোবাই খাব নালাগে দেই, চোবাই খালে দাঁতৰ কাৰণে বেয়া। এয়া সেইটো কাৰণে তুলসী এনেই গছটো আমিতো বহুত হেৰিয়ে কৰোঁ, মানুহে চাকি তাকি দিওঁ বা সেই মানে পূজা কৰোঁ, কিন্তু সেয়া পাত যদি মানে ৰাতিপুৱা খোৱা যায় পেটৰ কাৰণে খুব ভাল। মই সদায় খাওঁ, আপোনালোকে খাই চাবচোন। সেয়া তাৰমানে খালে মানে গম পাব, নিজে হেৰি ফল পাব।